নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ প্ৰথমবাৰৰ বাবে মই এই চেনেলটিত ভয়েস ওভাৰ দি ভিডিঅ' শ্বেয়াৰ কৰি আছোঁ। আশা কৰিছোঁ আপোনালোকে আঁকোৱালি ল'ব, আপোনালোকে ভাল পাব। কাৰণ বহুতে মোক সদায় কমেণ্ট কৰি থাকে ভয়েস দিয়া ভিডিঅ'ত, নহ'লে আমি কি সামগ্ৰী তুমি ব্যৱহাৰ কৰা তোমাৰ ৰেচিপিসমূহত আমি ভালকৈ বুজি নাপাওঁ। তো সেইবাবে মই ভাবিলোঁ আজিৰ ভিডিঅ'টোত ভয়েস ওভাৰ দিয়া যাওক। যদি আপোনালোকে আঁকোৱালি লয়, ভাল পায়, মোক মৰম দিয়ে, তেতিয়াহ'লে ইয়াৰ পিছৰ পৰা মই ভয়েস ওভাৰ দিয়ে ভিডিঅ'টো শ্বেয়াৰ কৰাৰ চেষ্টা কৰিম। আৰু আজি মই বনাম মিছা মাছ বা প্ৰনছৰ পকৰি ৰেচিপি। আপোনালোকে বিভিন্নজনে মিছা মাছক বিভিন্ন নামেৰেও জানিব পাৰে, কাৰণ অঞ্চলভেদে প্ৰতিটো বস্তুৰে নাম বেলেগ বেলেগ হয়। আমি ইয়াতে আঞ্চলিক ভাষাত কিন্তু মিছা মাছ বুলিয়ে কওঁ, আৰু বহুতে প্ৰনছ বুলিও গম পায়। আৰু মই কিদৰে মিছা মাছৰ পকৰিটো বনাওঁ সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে বিভিন্নজনে হয়তো বিভিন্ন ধৰণে মিছা মাছৰ পকৰি বনাই খাইছে আৰু বিভিন্ন ধৰণৰ ৰেচিপি আপোনালোকে ট্ৰাই কৰিছে মিছা মাছেৰে, কিন্তু মই যিদৰে মিছা মাছৰ পকৰি বনাম সেইটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব আৰু আপোনালোকে এবাৰ অন্তত ঘৰত ট্ৰাই কৰি চাবচোন, খাবলৈ বৰ ভাল হয়। আৰু মায়ে প্ৰথমতে মাছখিনি ভালকৈ কাটি বাছি লৈ আছে। তাৰপিছত আমি বাকী উপকৰণসমূহৰ কথা কৈ দিছোঁ আপোনালোকক। মই ইয়াতে উপকৰণ হিচাপে ব্যৱহাৰ কৰিম চাউলৰ গুড়ি, মানে চাউলটো মই পেষ্ট কৰি ল'ম। মই আগতীয়াকৈ তিয়াই ৰাখিছিলোঁ চাউলখিনি, আৰু সেই চাউলখিনি মই পেষ্ট কৰি ল'ম। আৰু তাৰপিছত মই ইয়াতে উপকৰণ হিচাপে ব্যৱহাৰ কৰিম হালধিৰ গুড়া, জলকীয়াৰ গুড়া, জিৰাৰ গুড়া আৰু অলপমান বেচন। আৰু তাৰ লগতে আপোনালোকে আপোনালোকৰ পৰিমাণ অনুযায়ী যিকোনো তেল ইয়াতে ব্যৱহাৰ কৰিব পাৰে। অকল যে সৰিয়হৰ তেলতে আপোনালোকে মাছখিনি ভাজিব লাগিব, মানে পকৰাখিনি ভাজিব লাগিব, তেনেকুৱা কথা নহয়। আপোনালোকে যি তেল খাই ভাল পায় সেই তেলে আপোনালোকে ইয়াত ব্যৱহাৰ কৰিব পাৰিব। দেখিছে আমাৰ মাছখিনি বহুত বেছি ডাঙৰ নহয়, বহুত বেছি সৰুও নহয়, কিন্তু সৰু মিছা মাছৰ পকৰি কিন্তু আৰু বেছি খাবলৈ সোৱাদ হয়। মই ইয়াতকৈ সৰু বজাৰত নাপালোঁ, সেইকাৰণে এইখিনিয়ে লৈ আহিছোঁ। আৰু মোৰ দেখিছে মাটিৰ চোলাটো, ইয়াতে মই জুই লগাই দিছোঁ। মাটিৰ চোলাটো দেখিবলৈ কেনে লাগিছে কমেণ্ট কৰি জনাবচোন। এইখন এটা ফুলৰ টাবৰ ওপৰত বনাইছোঁ, আৰু ইয়াতে মিছা মাছখিনি ভালদৰে ধোৱা হৈ গৈছে। এইবাৰ বাকী উপকৰণসমূহ আমি একে একে এড কৰি ল'ম। আৰু ইয়াতে আছে চাউলৰ গুড়ি আৰু চাউলৰ পেষ্ট মানে, আৰু তাৰ লগতে দিয়া আছে বেচন। আৰু তাৰপিছত আমি সকলোখিনি মিশ্ৰণ একেলগে মিহলাই ল'ম। ইয়াতে মই মিছা মাছৰ ওপৰত দি দিছোঁ চাউলৰ পেষ্টখিনি আৰু বেচনৰ গুড়িখিনি। আৰু তাৰপিছত ইয়াতে আমি সোৱাদ অনুসৰি নিমখ, হালধি, জলকীয়াৰ গুড়া, জিৰাৰ গুড়া, আৰু আপোনালোকে ইচ্ছা কৰিলে আদা নহৰু বটা অলপমান দি চাব পাৰে, তেতিয়াও কিন্তু খাবলৈ বৰ ভাল হয়। আৰু তাৰপিছত মই এই মিশ্ৰণখিনি একলগ কৰি ল'ম, মানে সকলোখিনি মিশ্ৰণ মিহলাই ল'ম। আৰু তাৰপিছত তেল গৰম কৰি তাতে পকৰাখিনি ভাজি ল'ম। আৰু দেখিছে আমি ইয়াতে একেলগে কৰি লৈছোঁ মিছা মাছখিনি আমাৰ চাউলৰ গুড়ি আৰু বাকী উপকৰণসমূহৰ লগত। আৰু ইয়াতে মই কেৰাহী বহাই দিছোঁ, কেৰাহীত দি দিছোঁ মই তেল, আৰু ইয়াতে মই ৰিফাইণ্ড তেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বিচাৰিলে সৰিয়হৰ তেল বা যিকোনো তেল আপোনালোকে ইয়াত ব্যৱহাৰ কৰিব পাৰিব। আৰু তেলখিনি ভালদৰে গৰম হোৱাৰ পিছতে পকৰিখিনি দিব। আৰু পকৰিখিনি যেতিয়া দিব তেতিয়া আপোনালোকৰ যিটো চোলা, আপোনালোকে যদি গেছত বনায় বা মাটিৰ চোলাত বনায়, আপোনালোকে তেতিয়া কিন্তু তাপমাত্ৰাটো সাধাৰণত ৰাখিব, খুব বেছি নিদিব। খুব বেছিকৈ দিলে ওপৰভাগ পুৰি যাব আৰু ভিতৰত মাছখিনি কেঁচা হৈ থাকিব। আৰু মই ভালকৈ ওলটাই পালটাই দিছোঁ। মই মানে মায়ে দিছে, মই মায়েক সহায় কৰি দি আছোঁ। আৰু আমি এনেদৰে ৰেচিপি ভিডিঅ'বোৰ বনাওঁ, কেতিয়াবা মায়ে বনায়, কেতিয়াবা মই বনাওঁ। আৰু আপোনালোকৰ কেনে লাগিল আজিৰ ভিডিঅ'টো কমেণ্ট কৰি প্লিজ জনাব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক বহুত সাহস দিয়ে, বহুত উৎসাহ দিয়ে। আৰু আজিৰ ভিডিঅ'ত, আজিৰ পৰ্বৰ পৰা মই বিদায় লৈছোঁ। আৰু মোৰ নাম হৈছে প্ৰীতি। মই বিদায় লৈছোঁ। দেখা হ'ব নতুন ভিডিঅ'ৰ সৈতে, নতুন ৰেচিপিৰ সৈতে। বাই বাই, ভালে থাকিব।